ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম পলিউশ্যন লেসনটোৰ এক্টিভিটি নাম্বাৰ 3 পৰা ইয়াৰ আগৰ ভিডিঅ'টোত আমি এক্টিভিটি নাম্বাৰ 1 আৰু 2 আলোচনা কৰিছিলোঁ আজি আলোচনা কৰিম 3 Here's a game for you ইয়াত তোমালোকৰ বাবে এটা গেম দিয়া আছে Say the word pollution to your friend pollution wordটো তোমাৰ বন্ধুক কোৱা Ask him or her to say a sentence with it আৰু তোমাৰ বন্ধুক কোৱা যে পলিউশ্যন শব্দটোৰ লগাই পলিউশ্যন শব্দটো ইউজ কৰি এটা সেন্টেন্স বনাবলৈ কোৱা Then your friend will say another word related to pollution and you will have to make a sentence with it. আৰু তাৰ পাছত তোমাৰ বন্ধুৱেও তোমাক পলিউশ্যনৰ লগত ৰিলেটেড এটা ৱৰ্ড ক'ব আৰু সেই ৱৰ্ডটো ইউজ কৰি তুমিও এটা সেন্টেন্স বনাব লাগিব Continue the game using as many words related to pollution as you can think of. আৰু এনেকৈ গেমটো তোমালোকে আগুৱাই লৈ যাব পাৰা কন্টিনিউ কৰি নিব পাৰা তোমালোকে তেনেকৈ পলিউশ্যনৰ লগত ৰিলেটেড ৱৰ্ড কিছুমান ক'বা আৰু সেই ৱৰ্ডটো ইউজ কৰি সেন্টেন্স তোমাৰ ফ্ৰেণ্ডে ক'ব আকৌ ফ্ৰেণ্ডে তোমাক এটা তেনেকুৱা ৰিলেটেড ৱৰ্ড ক'ব তুমিও এটা সেন্টেন্স ক'বা মই গেমটো এটা দেখাই দিছোঁ তোমালোকক কেইটামান সেন্টেন্স ধৰা প্ৰথম পলিউশ্যন ৱৰ্ডটো ক'লা তাৰ লগত ৰিলেটেড এটা সেন্টেন্স হ'ব ইউজ কৰি সেন্টেন্স হ'ব পলিউশ্যন পজেছ এ গ্ৰেট থ্ৰেট টু আৱাৰ এক্সিষ্টেন্স পলিউশ্যনে আমাৰ অস্তিত্বক জীৱৰ অস্তিত্বলৈ এক্সিষ্টেন্স মানে অস্তিত্বলৈ এটা বিৰাট ডাঙৰ থ্ৰেট মানে ভাবুকি কঢ়িয়াই আনিছে আৰু পলিউশ্যন ৱৰ্ডটো লগাই মই এটা সেন্টেন্স কৰি দেখাইছোঁ তোমালোকে এনেকুৱা আৰু বহুত সেন্টেন্স বনাব পাৰিবা তেনেকৈ আন এটা সেন্টেন্স বনাই তোমালোকে গেমটো নিজৰ মতে সেন্টেন্স সাজি ক'বা মই কেইটামান দেখাই দিছোঁ পলিউশ্যন পজেছ এ গ্ৰেট থ্ৰেট টু আৱাৰ এক্সিষ্টেন্স পলিউশ্যনে আমাৰ অস্তিত্বলৈ ডাঙৰ ভাবুকি কঢ়িয়াই আনিছে স্ম'ক পলিউশ্যনৰ লগত ৰিলেটেড ৱৰ্ড স্ম'ক এয়াৰ বিকামছ থিক উইথ ক্লাউডছ অফ স্ম'ক ধোঁৱাৰ কুণ্ডলীৰ দ্বাৰা কি হয় বায়ু ডাঠ হৈ পৰে ধোঁৱাই বায়ুক কি কৰে গধুৰ কৰি তোলে এনভাইৰনমেণ্ট পৰিৱেশ উই শুড কিপ আৱাৰ এনভাইৰনমেণ্ট ক্লিন আমি আমাৰ পৰিৱেশক পৰিষ্কাৰ কৰি ৰাখিব লাগে পেষ্টিচাইডছ কীটনাশক ইউজ অফ পেষ্টিচাইডছ মে ডেমেজ দ্য ছইল পেষ্টিচাইডছৰ ব্যৱহাৰে মাটিক কি কৰিব পাৰে ডেমেজ কৰিব পাৰে গ্ৰীণ প্লাণ্ট সেউজীয়া উদ্ভিদ গ্ৰীণ ট্ৰিজ আছে তোমালোকে প্লাণ্ট কৰি ল'বা গ্ৰীণ প্লাণ্ট এনৰিচ দ্য এয়াৰ উইথ অক্সিজেন সেউজীয়া উদ্ভিদে বায়ুক অক্সিজেন দি পেলাই চহকী কৰে বা বায়ুলৈ অক্সিজেন দিয়ে গ্লোবেল ৱাৰ্মিং যিটো গোলকীয় উষ্ণতা এতিয়া বৰ্তমান পৰিৱেশৰ লগত ৰিলেটেড এটা বিৰাট এটা মানে গুৰুত্বপূৰ্ণ ৱৰ্ড গ্লোবেল ৱাৰ্মিং পৃথিৱীখনৰ যি গোলকীয় উষ্ণতা তাকে কোৱা হয় গ্লোবেল ৱাৰ্মিং উইল এফেক্ট অল অফ আছ গ্লোবেল ৱাৰ্মিঙে আমাক সকলোকে কি কৰিছে অপকাৰ কৰিছে এফেক্ট কৰিছে আৰু এনেকৈ তোমালোকে পলিউশ্যনৰ লগত ৰিলেটেড আন ৱৰ্ডবোৰ ল'বা বা এনেকুৱা এইকেইটা ৱৰ্ডো যদি লোৱা বেলেগ সেন্টেন্স সাজি এনেকৈ গেমটো আগবঢ়াই নিবা এতিয়া আহোঁ এক্টিভিটি নাম্বাৰ 4 ৰিড দ্য টেক্সট এগেইন আকৌ লেচনটো পঢ়া এণ্ড ফাইণ্ড আউট দ্য ৱৰ্ডছ ডেট ইউ ডু নট আণ্ডাৰষ্টেণ্ড আৰু যি ৱৰ্ড তোমালোকে বুজি পোৱা নাই সেইবিলাক বিচাৰা লুক আপ দেয়াৰ মিনিং ইন দ্য ডিক্সনেৰী আৰু তাৰ মিনিংবিলাক ডিক্সনেৰীত বিচাৰা Write down the meaning suitable for the sentence in the text আৰু সেই ৱৰ্ডটোৱে কি মিনিং বুজাইছে এটা ৱৰ্ডে কেইবা ধৰণৰ মিনিঙো বুজাব পাৰে কিন্তু আমাৰ টেক্সটত থকা সেন্টেন্সটোত কি মিনিং বুজাইছে সেইটো বিচাৰি লৈ লিখিবলৈ কৈছে ওৱান ইজ ডান ফৰ ইউ ইয়াত এটা দিয়া আছে ৱেষ্টৰ মিনিংটো দিয়া আছে ৰাবিছ স্পেচিয়েলি ডমেষ্টিক ৰিফিউজ ৱেষ্ট মানে হৈছে যিবিলাক নষ্ট হৈ যোৱা পদাৰ্থ বিশেষকৈ আমাৰ ঘৰুৱা যিবিলাক পেলনীয়া মানে নষ্ট হৈ যোৱা সামগ্ৰী যিবিলাক আমি ইউজ নকৰোঁ পেলাই দিওঁ সেইবিলাককে ৱেষ্ট বুলি কোৱা হয় তেনেকুৱা আমি কেইটামান ৱৰ্ড চাই লওঁ আহা ব্ৰিথ তোমালোকে লেচনটো পঢ়িবা আৰু
কি ৱৰ্ড তোমালোকে বুজি পোৱা নাই কিছুমান নিজেও ডিক্সনেৰীত চাবা মই ইয়াত কেইটামান অকণমান টান যেন লগা ৱৰ্ড কেইটামান দি দিছোঁ ব্ৰিথ মানে হৈছে টেক এয়াৰ ইনটু দ্য লাংছ এণ্ড দেন এক্সপেল ইট বায়ু আমাৰ হাওঁফাওলৈ বায়ু সোমোৱা কাৰ্য আৰু তাৰ পাছত এৰি দিয়া কাৰ্যটোক কোৱা হয় ব্ৰিথ অৰ্থাৎ উশাহ নিশাহ লোৱা ইণ্ডাষ্ট্ৰিয়েল এৰিয়া ঔদ্যোগিক এলেকা যাক অসমীয়াত কোৱা হয় এন এৰিয়া অফ লেণ্ড টু বি ডেভেলপ ফৰ ছেটিং আপ এন ইণ্ডাষ্ট্ৰি উদ্যোগ গঢ়ি তুলিবলৈ যি উদ্যোগ এটা গঢ়ি উঠা অঞ্চলটোকে কোৱা হয় ঔদ্যোগিক এৰিয়া অটোমোবাইল মটৰ কাৰ গাড়ী মটৰবিলাকক কোৱা হয় অটোমোবাইল ফল স্মেল অফেন্সিভলি মলোডাৰাছ অৰ্থাৎ খুব মানে বেয়া গোন্ধ মলোডাৰাছ মানে দুৰ্গন্ধ মেলোডাৰাছ মানে হৈছে দুৰ্গন্ধ খুব বেয়া এটা দুৰ্গন্ধ সাৰ্ভাইভ কণ্টিনিউ টু লিভ অৰ এক্সিষ্ট জীয়াই থকা কাৰ্যটো মানে অস্তিত্বত নিজকে বজাই ৰাখিবলৈ বা জীয়াই ৰাখিবলৈ যিখিনি আমি এফৰ্ট কৰোঁ স্পেচিয়েলি ইন স্পাইট অফ ডেঞ্জাৰ এণ্ড হাৰ্ডশ্বিপ যেতিয়া এটা মানে কঠিন জটিল পৰিস্থিতি আহে সেই পৰিস্থিতিটোত আমি যেনেকৈ জীয়াই থাকোঁ সেই কাৰ্যটোকে কোৱা হয় ছাৰ্ভাইভ স্পইল্ড ডিমিনিছ অৰ ডেষ্ট্ৰয় দ্য ভেলু অৰ কোৱালিটি অফ কিবা এটা বস্তুৰ মূল্যটো বা গুৰুত্বটো নাইকিয়া হৈ যোৱা অৰ্থাৎ ধ্বংস হৈ যোৱাটোকে কোৱা হয় স্পইল মেজাৰ এ প্লেন অফ একশ্যন টেকেন টু এচিভ এ পাৰ্টিকুলাৰ পাৰ্পজ এইখিনি কাৰ্যাৱলী বা ব্যৱস্থাৱলী যিখিনি ব্যৱস্থাৱলী গ্ৰহণ কৰি আমি কিবা এটা উদ্দেশ্য সাধন কৰিবলৈ লোৱা যিখিনি ব্যৱস্থাৱলী সেইখিনিকে কোৱা হয় মেজাৰ গাৰ্বেজ ৰাবিছ অৰ ৱেষ্ট স্পেচিয়েলি ডমেষ্টিক ৰিফিউজ এইটো যিটো আমাৰ টেক্সত দিয়া আছিলে সেই একেটা অৰ্থই বুজায় গাৰ্বেজ মানেও জাবৰ জোঁথৰ ৱেষ্ট মানেও পেলনীয়া সামগ্ৰী বিশেষকৈ ঘৰুৱা আমাৰ পেলনীয়া সামগ্ৰীবিলাকক কোৱা হয় গাৰ্বেজ জাবৰ জোঁথৰ ডাম্পিং ডিপ'জিট অৰ ডিছপ'জ অফ আনৱান্টেড মেটেৰিয়েল আমাৰ যিবিলাক অলাগতিয়াল আমাৰ বস্তু সেইখিনি পেলাই দিয়াটোকে কোৱা হয় ডাম্পিং ফাৰ্টিলিটি উৰ্বৰতা দ্য কোৱালিটি অফ বিং এবল টু প্ৰডিউচ য়াং অৰ ফ্ৰুইট এজোপা গছ সেই গছজোপাৰ যিটো ফল লগা ক্ষমতা সেইটোক কোৱা হয় ফাৰ্টিলিটি তাৰপিছত জীৱ জন্তু বা মানুহৰে যি জীৱ জন্তু পোৱালি জন্ম দিব পৰা যি ক্ষমতা মানুহৰ এটা কেঁচুৱা জন্ম দিব পৰা যি ক্ষমতা সেইটোৱে কোৱা হয় ফাৰ্টিলিটি বা এডোখৰ মাটি সেই মাটিখিনিত আমি গুটি ছটিয়াই দিলোঁ সেই মাটিখিনি যি মানে উদ্ভিদ গজাব পৰা যিটো ক্ষমতা সেইটোকো কোৱা হয় ফাৰ্টিলিটি নন ডিগ্ৰেডেবল ইনকেপেবল টু বিং কেমিকেলি ডিগ্ৰেডেড ৰাসায়নিকভাৱে মিলি যাব পৰা যিটো ক্ষমতা সেইটো নথকাটো ইনকেপেবল অফ বিং কেমিকেলি ডিগ্ৰেডেড ৰাসায়নিকভাৱে মিলি যাব পৰা এতিয়া ধৰা মাটিৰ সৈতে আমি জাবৰ জোঁথৰ পেলাওঁ যিখিনি মিলি যাব নোৱাৰে সেইখিনি ৰাসায়নিকভাৱে মাটিৰ সৈতে মিলি যাব নোৱাৰা কাৰ্যটো মিলি যাব নোৱাৰা কাৰ্যটোকে কোৱা হয় নন ডিগ্ৰেডেবল টক্সিক বিষাক্ত পয়জনাছ আৰু ইয়াৰ উপৰিও আৰু কিছুমান তোমালোকৰ আণ্ডাৰষ্টেণ্ডিঙৰ বাহিৰত কিছুমান ৱৰ্ড থাকিব পাৰে সেইখিনি তোমালোকে লিখি ডিক্সনেৰীত চাবলৈ যত্ন কৰিবা বা আৰু যদি কিবা নোৱাৰা ৱৰ্ড আছে কমেণ্টতো লিখি জনাবা নম্বৰ 5 এক্টিভিটি নম্বৰ 5 ফাইণ্ড আউট অফ হিডেন ৱৰ্ড ইন দ্য গ্ৰিড এনেকৈ ঘৰ পতা জালনা আকৃতিক দিয়া সজ্জাটোকে গ্ৰিড বুলি কোৱা হয় এই তলৰ গ্ৰিডখনত বা তলৰ জালনাখনত দিয়া তলৰ জালনাখনত কেইটামান ৱৰ্ড লুকাই আছে হিডেন ৱৰ্ড আছে দে আৰ অল ৰিলেটেড টু এনভাইৰনমেণ্ট আৰু প্ৰত্যেকটো ৱৰ্ডেই কি হৈ আছে পৰিৱেশৰ লগত ৰিলেটেড হিণ্ট এটা দিছে দেয়াৰ আৰ 6 ৱৰ্ড এক্ৰছ এণ্ড 4 ডাউন এনেকৈ পথালিকৈ এক্ৰছ 6টা আছে আৰু 4টা এনেকৈ ডাউন তললৈ এনেকৈ আছে থিয়কৈ অৰ্থাৎ পথালিকৈ এনেকৈ মিলি আছে আমি ৱৰ্ডকেইটা বিচাৰিব লাগে সেই ৱৰ্ডকেইটা
আমি বিচাৰোচোন আহা এনেকৈ আছে চোৱা এনেকৈ লুকাই আছে প্ৰথম ৱৰ্ডটো আমি ডাউন ফালে চাওঁ পলিউশ্যন দেখিছানে পলিউশ্যন POLLUTION পলিউশ্যনটো ইয়াতে সোমাই আছে সেইটোক আমি এনেকৈ ধুনীয়াকৈ মাৰ্ক কৰি এনেকৈ বহিত লিখি পেলাব পাৰোঁ মই ইয়াত স্কেচ পেঞ্চিল ইউজ কৰিছোঁ তোমালোকে পেঞ্চিলো ইউজ কৰিব পাৰা স্কেচো ইউজ কৰিব পাৰা নেক্সট চোৱা এইটো এটা এনেকৈ আৰু এটা চাওঁ যদি এইটো CARBON কাৰ্বন এনেকৈ ইয়াত হিডেন হৈ আছে CARBON কাৰ্বন তাৰপিছত চোৱা AIR এয়াৰ বায়ু RIVER ৰিভাৰ DUST ডাষ্ট ধূলি এতিয়া চাওঁ পথালিকৈ NOISE নইজ CLOUD ক্লাউড WATER water SMOKE smoke OXYGEN oxygen WASTE waste এনেকৈ তোমালোকে ৱৰ্ডবিলাক মাৰ্কিং কৰি এনেকৈ উলিয়াই পেলাব পাৰা এক্টিভিটি নাম্বাৰ 6ত কি কৈছে চোৱা ৱৰ্ক ইন গ্ৰুপছ দলগতভাৱে কাম কৰা এটা গ্ৰুপ এক্টিভিটি দিছে অফ 4 or 5 চাৰিজন পাঁচজনীয়া এটা গ্ৰুপ হৈ তোমালোকে এই কামটো কৰিব কৈছে ডিছকাছ এণ্ড ৰাইট এ ফিউ শ্লোগান টু প্ৰটেক্ট দ্য এনভাইৰনমেণ্ট ইন দ্য স্পেচ গিভেন বিল' তলৰ স্পেচত শ্লোগান এনভাইৰনমেণ্ট প্ৰটেক্ট কৰাৰ পৰিৱেশ ৰক্ষণাবেক্ষণৰ কেইটামান শ্লোগান লিখিব কৈছে আৰু কি কৰিব কৈছে দেন ৰাইট দেম অন চাৰ্ট পেপাৰ এণ্ড হেং দ্য চাৰ্ট পেপাৰ ইন ইউৰ ক্লাছৰুম সেইখিনি চাৰ্ট পেপাৰত লিখিব কৈছে আৰু তোমালোকৰ ক্লাছৰুমত আঁৰিব কৈছে এতিয়া শ্লোগান মানে তোমালোকে জানা এটা আহ্বান যিটোৰ সহায়ত আমি মানুহক এৱেৰ কৰিব পাৰিম এতিয়া আমি এনভাইৰনমেণ্ট প্ৰটেক্ট কৰা কেইটামান শ্লোগান মই দি দিছোঁ তোমালোকে ইয়াৰ উপৰি আৰু বিচাৰিব পাৰা শ্লোগানছ টু প্ৰটেক্ট দ্য এনভাইৰনমেণ্ট পৰিৱেশ সুৰক্ষা দিবৰ কাৰণে কেইটামান শ্লোগান সে নো টু পলিউশ্যন পলিউশ্যনক নো কৰা পলিউশ্যনক না কৰা সে নো টু পলিউশ্যন ৰিডিউচ ৰিইউজ ৰিচাইকেল ৰিডিউচ মানে হৈছে কিবা এটা বস্তু কমকৈ আমি ইউজ কৰিব লাগিব যিটো বস্তুৱে পৰিৱেশক বিনষ্ট কৰে এতিয়া ধৰা আমি বেছিকৈ আমি যিমান পাৰোঁ কমকৈ আমি যান বাহন ইউজ কৰিব লাগে তাৰপিছত বা আমি যিমান পাৰোঁ কম প্লাষ্টিক পলিথিন এইবিলাক ইউজ কৰিব লাগে তেনেকুৱা পৰিৱেশক অপকাৰ কৰা বস্তুবিলাক কমকৈ ইউজ কৰিব লাগে ৰিইউজ যিটো বস্তু পুনৰ ব্যৱহাৰ কৰিব পাৰি সেইটো বস্তু পুনৰ ব্যৱহাৰ কৰিব লাগে এতিয়া এটা পলিথিন আমি যদি নেক্সট ব্যৱহাৰ কৰিব পাৰোঁ সেইটো কৰিব লাগে আমি এবাৰ ধৰা সামগ্ৰী আনিলোঁ পলিথিনটোত সেইটো আকৌ আমি পেলাই দিব নালাগে যদি আমি ব্যৱহাৰ কৰিব পাৰি সেইটো কৰিব লাগে সেইটো ৰিইউজ ৰিচাইকেল কিবা এটা বস্তু এবাৰ বেয়া হৈ গৈছে সেইটো আমি যদি আকৌ ভাল কৰি ল'ব পাৰোঁ পেলাই দিয়াতকৈ আকৌ যদি আমি ভালকৈ বেলেগকৈ ব্যৱহাৰ কৰিব পাৰোঁ সেইটো ৰিচাইকেল গতিকে কৈছে ৰিডিউচ ৰিইউজ ৰিচাইকেল কিপ ক্লিন এণ্ড গ' গ্ৰীণ কিপ ক্লিন এণ্ড গ' গ্ৰীণ সদায় পৰিষ্কাৰ কৰি ৰাখা আৰু সেউজীয়া কৰা সেউজীয়াৰ সৈতে মানে আগবাঢ়ি যোৱা ৱেষ্ট ৱাটাৰ টুডে লিভ ইন ডিজাৰ্ট টুমৰো আজি যদি তুমি ৱাটাৰ যদি নষ্ট কৰা পানী যদি নষ্ট কৰা তেতিয়া কি হ'ব লাগিব কাইলৈ আমি মৰুভূমিত বাস কৰিব লাগিব ৱেষ্ট ৱাটাৰ টুডে এণ্ড লিভ ইন টুমৰো এইকেইটা মই শ্লোগান তোমালোকক 4টা দি দিছোঁ আৰু তোমালোকে এনেকুৱা সৰু সৰু শ্লোগান বাচিব পাৰা এইটো এটা খুব ভাল লগা এক্টিভিটি এই দুয়োটা এটা ভাল লগা এক্টিভিটি তোমালোকক দিছে এইখিনি তোমালোকে কৰিবা এতিয়া আজি আমি আলোচনা কৰিলোঁ এক্টিভিটি নাম্বাৰ 6লৈকে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম এক্টিভিটি নাম্বাৰ 7ৰ পৰা আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ